মৰিয়নিৰ পঞ্চায়তে গ্ৰামোন্নয়নৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। পূব নকছাৰী পঞ্চায়তত পথ নিৰ্মাণৰ নামত উত্থাপিত হৈছে অনিয়মৰ অভিযোগ। পঞ্চায়তটোৰ অধীনৰ নাগিনীজান চাহবাগিচাৰ এখন পকী দলং নিৰ্মাণৰ পিছতে দলঙৰ ৰেলিং ভাগি যায়। তদুপৰি দলঙৰ দুয়োটা মূৰ বহি যোৱাত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে। দলং নিৰ্মাণৰ নামত আবণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব হিমন্ত প্ৰতীম বৰ্মনে। পঞ্চায়ত নিৰ্বাচনলৈ আৰু কিছুদিন মাত্ৰ বাকী। ইতিমধ্যে ৰাইজে পঞ্চায়তী ৰাজ ব্যৱস্থাত কেনেধৰণৰ উন্নয়ন লাভ কৰিলে বিগত 5টা বছৰ তাৰ হিচাপ নিকাচ আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত মোৰ কেমেৰা পাৰ্চনক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত মই আছোঁ উপস্থিত মৰিয়নি চাহ বাগিচা অঞ্চলত আচলতে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দ্বাৰা কেনেধৰণৰ উন্নয়ন সাধন হ'ল সেয়া দেখুৱাবলৈ আমি উপস্থিত আছোঁ মৰিয়নি পূব নকছাৰী গাঁও পঞ্চায়তৰ নাগিনীজান চাহ বাগিচাৰ চম্পাগুৰি অঞ্চলত। আৰু ইয়াতে এখন দলং দেখুৱাইছে আচলতে। ক'ব লাগিব যে এখন প্ৰায় 11 লাখ টকা ব্যয় সাপেক্ষে মাত্ৰ 1.5 বছৰ পূৰ্বে এই দলংখন নিৰ্মাণ কৰা হৈছিল। কিন্তু নিৰ্মাণৰ পাছত এই দলংখনৰ দৃশ্য চাওক, ইয়াত কেনেধৰণে আছিলে, দলংখনৰ পৰা কিমান উপকৃত হ'ল, এই দৃশ্য দেখিলে আপোনালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিব। ইয়াত যি আচলতে দলংখন নিৰ্মাণ কৰা হ'ল ঠিকে আছে, কিন্তু নিৰ্মাণৰ পিছতে দলঙৰ যি ৰেলিং আছিল সেই ৰেলিংবোৰ সম্পূৰ্ণৰূপে ভাগি পৰে। আৰু ইয়াতে নহয়, ইয়াৰ দলংখনৰ যিটো দুয়োটা মূৰতে আছিলে কোনো ধৰণৰ মাটি দিয়া নহ'ল, মাটি ফিল আপ কৰা নহ'ল, ফলত ৰাইজৰ এই দলংখনৰ পৰা কোনো উপকাৰ সাধন কৰিব নহ'ল। মাত্ৰ বাঁহৰ কেইডালমান মাৰি দিয়ে আছিলে ঠিকাদাৰে, যি আবণ্টিত ধনৰ সিংহভাগে আত্মসাৎ কৰে। ইয়াৰ ফলতে এই চম্পাগুৰি অঞ্চলৰ ৰাইজৰ কোনো ধৰণৰ এই দলংখনৰ পৰা উপকৃত হোৱা পৰিলক্ষিত নহ'ল। এনেদৰে দেখিছে আচলতে চাইকেল, কোনো যান বাহন মটৰ চাইকেলটো বাদ দিও এখন চাইকেলো এনেদৰে কান্ধত তুলিহে আহ যাহ কৰিব লগা হয় ৰাইজে। আৰু যেতিয়া কোনো এই অঞ্চলৰ ৰাইজ আছিলে যেতিয়া ৰোগ ব্যাধিত পৰে, তেওঁলোকৰ বাবে ইয়াতে এম্বুলেঞ্চৰ কোনো পধ্যে আছিলে এম্বুলেঞ্চ আহিব নোৱাৰে, সম্ভৱ হৈ নুঠে। গতিকে এই সহজে যেতিয়া ৰোগত পৰে, কোনো জটিল ৰোগত আক্ৰান্ত ব্যক্তি এজনৰ জৰুৰী অৱস্থাত কেনেদৰে আচলতে এই দলংখনে পাৰ হ'ব সেয়া আচলতে ভাবিলে দৃশ্য দেখি আছিলে এটা ভাবিবলগীয়া কথা। আৰু এই মুহূৰ্তত কোনো সতীৰ্থই দেখাই আছে ইয়াত স্থানীয় ৰাইজে কিমান দুৰ্ভোগ ভুগিব লগা হৈছে। এনেদৰে মই এজন আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণে কিমান টকা দি এই দলংখন নিৰ্মাণ এই দলংখন এতিয়া 11 লাখ টকা 11 লাখ টকা চেংচন হোৱা আমি গম পালোঁ। গম পাই তাৰপিছতে কিন্তু আমাক আহি পিনি জনালে যে দলংখন আহিছে, দলংখন এতিয়া ইমান টকা এটা আহিছে, এই দলংখন এতিয়া ৰাইজে বনাব নে আপোনালোকে কাৰোবাক বনাবলৈ ঠিকাদাৰক দিব। আমি তেতিয়া ৰাইজে কেনেকৈ বনাম? ৰাইজে যদি ভাল মানুহ ওলায় তেতিয়াহ'লে আমাক ভাল মতে আজি দলংখন বনাই দিলে তাৰো ভাল হ'ব, আৰু আমি ৰাইজেও ভাল পাম বুলি আমি দলংখন যেনিবা আমাৰ আমাৰ যিটো আমাৰ ঠিকাদাৰক মানে আমাৰ প্ৰেচিডেণ্টক গিৰিয়েকে ল'লে। তাৰপিছত আমি আমাৰ ওচৰৰে মানুহ আৰু আমি ভালেই পালোঁ। তাৰপিছত দলংখন বনালে, এতিয়া তাৰ হিচাপতে বনালে নে ইঞ্জিনিয়াৰ হিচাপত বনালে সেইটোতো আমি নাজানো। কিন্তু ইয়াৰ দলংটো বনাই দিলে, দলং বনোৱাৰ পিছতে এতিয়া ইয়াৰ দলং এই একফালে ভাগি পৰিলে, আকৌ একফালে এনেকুৱা হৈ থাকিলে, সেইফালেও মাটি নহ'ল, এইফালেও মাটি নহ'ল। এতিয়া ৰাইজে অহা যোৱা কৰিবলৈ কষ্ট। আমি নিজে ঘৰে ঘৰে কালেকশ্যন কৰি বছৰি এনেকৈ বনাওঁ আৰু পাৰ হৈ যাওঁ, আকৌ ভাঙি যায়, আকৌ বছৰি এনেকৈ বনাওঁ, আকৌ ভাগি যায়, আৰু এনেকেই অৱস্থা আৰু এনেকৈ চলিছে। কেতিয়া হ'ব, কি হ'ব, আৰু এনেকৈ কতদিন গৈ আছে কেতিয়া হ'ব, কিন্তু আমি কি ক'ম আৰু এতিয়া। হয়, নিশ্চিতভাৱে আচলতে পঞ্চায়ত নিৰ্বাচনৰ মাজত মাত্ৰ কিছুদিন বাকী, আৰু এই উন্নয়নৰ নমুনা বিগত 5 বছৰত আচলতে গাঁও অঞ্চলৰ অথবা চাহ বাগিচা অঞ্চলত কেনেধৰণৰ উন্নয়ন হ'ল এই আপোনালোকে নিশ্চয় এই দৃশ্য প্ৰত্যক্ষ কৰিলে গম পাব। এনেদৰে আছিলে ৰাইজে এখন পকী দলং 11 লাখ টকা দি এখন সৰু পকী দলং নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিছিল, কিন্তু ৰাইজে এতিয়া বাঁহ বেতেৰে অহা যোৱা কৰিবলৈ এটা বাঁহ বেতেৰে নিৰ্মাণ কৰিব লগা হৈছে। সৰুকে বাঁহ জাপি পেলাই এনেদৰে অতি দুৰ্গমভাৱে অহা যোৱা কৰিব লগা হৈছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰিছিলে ইয়াত উন্নয়নৰ কেনেধৰণৰ উন্নয়ন হৈছে, উন্নয়ন সাধন কৰা হৈছে পঞ্চায়তখনৰ। আৰু ইয়াত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এজন ঠিকাদাৰ আছিলে, পঞ্চায়ত নেত্ৰী স্বামীয়ে এই দলংখন নিৰ্মাণ কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে। কিন্তু ইয়াৰ পাছতো এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে। মই আপোনাৰ কেনেদৰে ইয়াত অহা যোৱা কৰি আমিতো অহা যোৱা কৰি আছোঁ, সৰুৰ পৰা চাই আছোঁ এই দলংখন এনেকুৱা ভঙাই। আমি বাঁহৰে খোজ কাঢ়িছোঁ। এতিয়া পকা দলংটো হোৱাৰ পৰাতো এইটো ভাঙিয়ে গ'ল। এতিয়া আমি এনেকুৱা বাঁহৰে বনাই খোজ কাঢ়ি আছোঁ। স্কুল যাবলৈ প্ৰব্লেম হয়, আমাৰ দোকান যাবলৈ প্ৰব্লেম হয়।
এনেকে আমাৰতো সৰুৰ পৰা এনেকে দেখি আহিছো বনাই এতিয়া 2 বছৰ হ'ল এইটো 2 নং ৱাৰ্ড এইটো 6 নং এইটো 17 নং গাঁও পঞ্চায়ত 2 নং কেনেদৰে অহা যোৱা কৰিবি? এনেদৰে কি কৰিম উপায়তো এতিয়া ভাঙি গৈছে আৰু ভঙা হলেওতো যাবই লাগিব আৰু কি কম মানে আমাৰ এতিয়া অসুবিধা যিখিনি আছে এইখিনি আমাক সুবিধা এটা কিবা হেৰি কৰি দিব লাগিব চৰকাৰৰ ফালৰ পৰা আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ইমানেই অসুবিধা হৈছে এতিয়া ভঙা দলঙত পাৰ হৈ যাব লাগে স্কুল দূৰ তাৰপৰা কেতিয়াবা দেৰি হৈ গ'লে তাহাঁতৰ স্কুলৰ পৰা মানে দেৰি হৈ যোৱাৰ অভাৱত তাহাঁতি উভতি আহিবলগীয়া হৈ যায় তেনেকুৱা আৰু অসুবিধা আমাৰ সেইটো ধৰণৰখিনি অসুবিধাৰ মাজতে আছো আৰু তাৰপৰা আমাক যদি চৰকাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সীমান্ত প্ৰতিম বৰ্মন ৰাইজৰ প্ৰতিক্ৰিয়া আমাক পোনপটীয়াকৈ জনোৱাৰ বাবে।